স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালে। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইফালে দেখিছেনে, একদম মাঘেৰিটাৰ পৰা। তো আই লাভ মাই মাঘেৰিটা। আহিছোঁ একদম মাঘেৰিটা দলঙৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এইফালে দেখিছেনে, তো এইফালে আমাৰ মাঘেৰিটা দলংখন সজাই পৰাই ৰাখিছে। আৰু এইফালে সকলো পৰিৱেশ বৰ ধুনীয়া। আৰু যিহেতু আজি ৮০তম সংখ্যক স্বাধীনতা দিৱস, কিন্তু স্বাধীনতা দিৱস সকলোলৈ শুভেচ্ছা জনাইছোঁ দেৰিকৈ হ'লেও। আৰু মোৰ ভিডিঅ'টো একেবাৰে বনোৱাৰ ইচ্ছা নাছিলে, তথাপিও আৰু সকলোৱে অহা দেখি মানে আৰু বনাওঁ লাগিলে। আৰু বনোৱা কাৰণ মানে মন নোযোৱা কাৰণটো হৈছে আমি ছোৱালীবোৰ সঁচাকৈ স্বাধীন হ'লোঁ নে বাৰু? ছোৱালীবোৰ বাহিৰলৈ ওলাবই নোৱাৰোঁ সঁচা কথা ক'বলৈ গ'লে। তো বেটি পঢ়াও বেটি বচাও বুলি কয়। তো মানে কোৱা কথা হ'ল আৰু এতিয়া, কিন্তু পঢ়িলেও কি হ'ব, পঢ়িলে শুনিলেও বাহিৰলৈ গ'লেও এইবোৰ দেখিছেনে, নিউজবিলাকতো দেখিয়ে থাকোঁ। এতিয়া কি ক'ব আৰু, উপায় নাই। তো ছোৱালীবোৰ স্বাধীন দিলে মানে ভাল হয়। স্বাধীন তেতিয়াহে হ'ব যিদিনাখনি মানে আমাৰ দেশৰ কাৰণে কনকলতা বাইদেউ যিহেতু আমাৰ ইমান ধুনীয়াকৈ দেশৰ কাৰণে শ্বহীদ হ'ল, কিন্তু আমাৰ এতিয়া ছোৱালীবোৰো শ্বহীদ হ'বলগীয়া হৈ গৈছে আৰু মানে প্ৰতিদিনাখনি ধৰ্ষণ হৈ থাকে। তো সেইটো কাৰণে মানে অকণমান বেয়া লাগে। আৰু এইফালে দেখিছেনে, এতিয়া নক'লেও উপায় নাই, কিন্তু কৈছোঁ আৰু। তো এইফালে আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এইফালে দেখিছেনে, এইফালে অলপ দেখাই দিছোঁ, কিন্তু এইফালে গাড়ীবোৰ আহি আছে যে ভয়ো লাগে। আৰু এইফালে আহি আছে গাড়ীবিলাক আহি আছে, কিন্তু এইফালে ধুনীয়াকৈ স্বাধীনতা দিৱসৰ উপলক্ষে ইয়াত মাঘেৰিটা পৌৰসভা এইফালে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু এইফালে সকলোৱে একদম পূৰা ওলাই মেলি আহিছে, ভাল লাগিছে। এইফালে আমাৰ ৰাধে মাই, আৰু এইফালে ৰিচা বাইদেউ আৰু ভাইটি সেইফালে ৰখি আছে। মই অকণমান ভিডিঅ'টো বনাই দিওঁ বোলো এইফালে। আৰু এইফালে ভালেই লাগিছে আহি কিনে। এইফালে গৈছে সকলো, ব'লা আৰু এতিয়া যাওঁ, সিফালে যাওঁগৈ। এইফালে ধুনীয়াকৈ ফুল দি ডেক'ৰেশ্যন কৰিছে, কিন্তু কি বুলি কয়, ডেক'ৰেশ্যন কৰিলে এডোখৰ জেগা পৰিৱেশটো ধুনীয়া হয়, কিন্তু মানুহৰ মনবোৰ ধুনীয়া হ'বলৈ হ'ল আৰু, হয়নে বন্ধু-বান্ধৱীসকল? কাৰণ ছোৱালীবোৰ সুৰক্ষা নাই, সেইকাৰণে মানে বেয়া লাগে। এতিয়া মাঝৰাতি যদি এজনী ছোৱালী আমাৰ মানে অসমত বুলিয়ে কৈছোঁ, বাহিৰৰ দেশতো হয়, আমাৰ অসমতো প্ৰায় হৈ আছে, মানে নোহোৱা নহয়। এতিয়া যিহেতু 18মহীয়া ছোৱালী এজনী বাচি যোৱা নাই, তো আমিবিলাকনো কোন? তো সেইবাবে তো এজনী ছোৱালীয়ে যদি কৰ্ম কৰিবলৈ পঢ়ি শুনি ডাঙৰ দীঘল হয়, মাক দেউতাকৰ নাম ৰাখিম বুলি, তো সেইজনী ছোৱালী কেতিয়াও ওলাই যাব নোৱাৰে। তো কিবা এটা ত্যাগ কৰিব লগা হয়। এখন দূৰৰ ঘৰ, মানে ঘৰৰ পৰা দূৰত থাকি কৰ্মৰত থকা ছোৱালীসকলৰ বাবে বৰ দুখদায়ক, মানে ওলাব নোৱাৰে, ক'ৰবাত যাব নোৱাৰে। তো কথাষাৰ সন্মত দিয়ে নাই কমেণ্টত জনাব দেই আপোনালোকে। মোৰ কওঁতে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, তো তথাপিও আৰু এতিয়া ভিডিঅ'টো দীঘলীয়াও হৈ গৈছে, আৰু ইয়াৰ পৰা যাবও লাগিব। বেছি দেৰি থকাটো ভাল কথা নহয়। যিহেতু স্বাধীনতা উপলক্ষে আকৌ এবাৰ আপোনালোকক শুভেচ্ছা জনাই দিছোঁ দেৰিকৈ হ'লেও। বন্দে মাতৰম, জয় হিন্দ।